ড্ৰাগছৰ কৰাল গ্ৰাহত চাবুৱা নৱপ্ৰজন্মক টাৰ্গেট কৰি ড্ৰাগছ মাফিয়াই চলাইছে ড্ৰাগছৰ অবাধ বেহা দীৰ্ঘদিনৰ পৰা চাবুৱাৰ বিভিন্ন অঞ্চলত চলাই থকা ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে হঠাৎ অভিযান চলিল চাবুৱা আৰক্ষীৰ চাবুৱাৰ নাডুৱা বাইপাছত চলোৱা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় প্ৰায় 50 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লিডেন বৰা আৰু কুশল গগৈ নামৰ দুজন ড্ৰাগছ বিক্ৰেতাক আৰক্ষীয়ে জনোৱা অনুসৰি AS06L5061 নম্বৰৰ এখন সুইফ্ট বাহনত লিডেন বৰা আৰু কুশল গগৈয়ে ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নাডুৱাৰ বাইপাছত ড্ৰাগছসহ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ইফালে গ্ৰেপ্তাৰ হোৱা লিডেন বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ পানীতোলা আৰু কুশল গগৈৰ ঘৰ টেঙাখাটৰ আমগুৰিত বুলি জানিবলৈ দিছে আৰক্ষীয়ে উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনে দীৰ্ঘদিন ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ড্ৰাগছৰ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে এই চেগতে ভাৰতীয় জনতা পাৰ্টিৰ চাবুৱা মণ্ডল সমিতিৰ তৰফৰ পৰা আজি যি মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা যি ড্ৰাগছমুক্ত অসম গঢ়িবলৈ চেষ্টা কৰে ঠিক তেনেকৈ চাবুৱা মণ্ডল সমিতিয়েও এই ড্ৰাগছমুক্ত অসম লগত চাবুৱা শেষ কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আৰু সেই ইতিমধ্যে আমি দুজনকৈ পুলিচ প্ৰশাসনৰ লগত সহযোগ কৰি আমি চাবুৱা মণ্ডল সমিতিৰ তৰফৰ পৰা তেখেতলোকক দুজনক কাৰ্য কৰা হৈছে আৰু ইতিমধ্যে তেখেতলোকৰ প্ৰায় 50 গ্ৰামমান ড্ৰাগছ পোৱা গৈছে আৰু লগতে 1320 টকা লগতে পইচা পোৱাৰ লগতে এটা মোবাইল জব্দ হৈছে আৰু এইটো কাৰণে সুকিয়াই দিছোঁ যাতে আন ক্ষেত্ৰত কোনো যাতে যিসকলে ড্ৰাগছ খাইছে তেখেতলোকৰ কাৰণে বিপদজনক আৰু যিসকলে ড্ৰাগছ বিক্ৰী তেখেতলোকৰ কাৰণে বিপদ হয় সেইকাৰণে এবাৰ যিটো ভয়াৱহ ৰূপ যিটো চাবুৱাত আছে সেইটো আমি নিৰ্মূল কৰিবৰ কাৰণে উঠিবই লাগিছোঁ আৰু সেইটো কাৰণে সাৱধান হৈ থাকিব কৈছোঁ এইখিনিৰ পৰা বিৰত থাকক যিহেতু সকলোৱে আমাৰ নিজৰ এটা অসমীয়া এটা সন্তান যিহেতু আজি দুজনকৈ ধৰা পৰিছে দুজন অসমীয়া মানুহ সেইটো কাৰণে আমি সকলোৱে কৈছোঁ জাতি ধৰ্ম বুলি কথা নাই সকলোৱে যাতে ইয়াৰ পৰা বিৰত থাকক নহ'লে অনাগত ক্ষেত্ৰত ইয়াতকৈও মানে জংগী কাৰ্যসূচী পালন কৰা হ'ব আৰু এই চেগতে মই ক'বলৈ বিচাৰোঁ আমাৰ চাবুৱাত দুৰ্নীতি যি ধৰণৰ হৈছে আপোনাৰ ৰাইজসকলক মই সমূহ চাবুৱাবাসী ৰাইজৰ লগত দল সংগঠনৰ লগতে স্থানীয় ৰাইজক মই অৱগত কৰি য'ত যেনেকৈ এনেকৈ ধৰে আমাক যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি যিমানখিনি পাৰোঁ আমি এই চাবুৱাখন ড্ৰাগছমুক্ত চাবুৱা হিচাপে গঢ়ি তুলিবলৈ হ'ম বুলি আশাবাদী আৰু সেইটো কাৰণে আজি প্ৰথম পৰ্যায়ত আমি প্ৰথমতে বহুত দিনৰ পৰা তেখেতলোকক লক্ষ্য কৰি আছোঁ কিন্তু আজি হঠাৎ তেখেতলোকক আমি প্ৰত্যক্ষ কৰি তেখেতলোক ড্ৰাগছখিনি আনি আছিল এইটো কি আছিল ডিমাপুৰ পৰা ড্ৰাগছখিনি আনি আছিল আৰু তেখেতলোক পুলিচৰ লগত সহযোগ হৈ পিনি আমাৰ চাবুৱা প্ৰশাসনকো আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শলাগ ল'বই লাগিব যথেষ্ট কষ্ট কৰা হৈছে আজি 2-3 দিন ধৰি তেখেতলোকৰ যি লোকেশ্যন আমি চাই আজি তেখেতলোকক কাৰ্য কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আমি এইখিনি চেগতে আৰু এটা কথা ক'ব চাবুৱাত আৰু এটা আজি ৰাতিপুৱাতে এটা অভিযোগ আহিছে যে GST এটা ভুৱা GST হিচাপে এইখিনি কথা আছে সেইখনত যিসকলে GST হিচাপত চৰকাৰে যিহেতু GST ল'বলৈ এটা ডিপাৰ্টমেণ্ট আছে তেখেতলোকে GST ল'ব যাক যেনেকৈ ধৰণে ল'ব তাতে দোকানৰ গোটেইভাগে যাতে কোনো হাৰাশাস্তি নকৰে এইখিনি ক্ষেত্ৰৰ পৰা বিৰত থাকক আমাৰ নিজৰে কৰা আছে পিছত যাতে এইখিনি ক্ষেত্ৰত কোনো যাতে আমাৰ পৰা এইখিনি পিছত বেয়া পাব নালাগে সেইকাৰণে অনুৰোধ কৰিছোঁ যিসকলে কৰিলে কিন্তু ইয়াৰ আজি তাৰিখৰ পৰা যাতে এই GST যিটো বন্ধ হ'ব লাগে আৰু এইটো যিটো টেক্স যিটো এটা ভুৱা চক্ৰই চলাই আছে বুলি আমি গম পাইছোঁ ইতিমধ্যে আমি চাবুৱা বহুত কৰ্তৃপক্ষ ৰাতিপুৱা মোক পুৱাতে লগ কৰিছে আৰু সেইকাৰণে এইটো কাৰণে অনুৰোধ জনাইছোঁ যাতে তেখেতলোক আমাৰ নিজৰ কোনোবা হ'ব পাৰে সেইটো কাৰণে আপোনালোকে বিৰত থাকক এইখিনি ক্ষেত্ৰত পুলিচ প্ৰশাসনো সচেতন হৈ আছে যিহেতু এই ড্ৰাগছৰ যিহেতু আজি যিটো বিখ্যাত আছিল এইটো ৰোধ কৰিবৰ কাৰণে যথেষ্টখিনি কষ্ট কৰে সেইটো কাৰণে তেখেতলোক আজি শান্ত হৈ আছে দুদিন কিন্তু ইয়াৰ পিছত কিন্তু তেখেতলোকো এইখিনি ক্ষেত্ৰত যদি জগৰীয়া হয় নিজে জগৰীয়া হ'ব মই সতৰ্ক কৰি দিছোঁ এইটো কাৰণে যাতে কোনো বেয়া পাব নালাগে এইখিনিৰ পৰা বিৰত থাকক যেনেকৈ আগৰ ধৰণে চলি আছিল যদি প্ৰশাসনে সহযোগ কৰিব আৰু এই চেগতে আপোনালোকে ইয়াৰ পৰা বিৰত থাকক নহ'লে অন্যথা কিন্তু আপোনালোকে ইয়াত ফচিব মানে বা যি আমাৰ ব্যৱস্থা সেই ব্যৱস্থা যাতে জেলৰ যাবলৈ আপোনালোক ৰেডি হৈ থাকক বৰ্তমান চাবুৱা থানাৰ আৰক্ষীয়ে অভিযুক্ত দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট সাইন অন